নৱবৰ্ষৰ প্ৰথম দিনটোত অসমবাসীৰ বাবে এটা ভাল খবৰ। যোগীঘোপাৰ পৰা বাংলাদেশলৈ চলিব আন্তঃৰাষ্ট্ৰীয় জাহাজ। ভাৰত, ভূটান, বাংলাদেশৰ মাজত হ'ব বাণিজ্যিক সুসম্পৰ্ক। আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ ওলগ যাচিছোঁ আৰু নৱবৰ্ষৰ এই প্ৰাকখনত এক শুভ সংবাদ দিবলৈ ওলাইছোঁ। মই বিশেষকৈ এই 2025 বৰ্ষতে মুকলি হ'ব ৰাজ্যৰ এটি জলপথ আৰু যিটো জলপথ বিশেষকৈ যোগীঘোপাৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ মাজেৰে বাংলাদেশলৈ জাহাজ চলাচল কৰিব। ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মই এই মুহূৰ্তত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ যিটো জলপথ আছে সেই জলপথত উপস্থিত আছোঁ। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে আৰু ইতিমধ্যে যিটো জেঠী আছে জেঠীটো ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰস্তুতকৰণ হৈ উঠিছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইংগিতৰ বাবে ইয়াত অপেক্ষা কৰি থকা হৈছে আৰু চলিত বৰ্ষতে ইয়াত মুকলি হ'ব আৰু মুকলি হ'লে ক'ব লাগিব ৰাজ্যখনৰ এক নিবনুৱা সমস্যা দূৰ হোৱাৰ লগতে ব্যৱসায়িক দিশত বাংলাদেশৰ লগতে সুসম্পৰ্ক হ'ব। বিশেষকৈ তিনিখনকৈ দেশৰ কথা উল্লেখ কৰা হৈছে যে ভূটান, বাংলাদেশ আৰু ভাৰতৰ মাজত এক সুসম্পৰ্ক গঢ়ি উঠিব। ৰাজনৈতিক প্ৰেক্ষাপটতো সুসম্পৰ্ক গঢ়ি উঠিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু বিশেষকৈ দুগৰাকীকৈ সমাজসেৱক আছে মোৰ সৈতে। মই পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ 2025 বৰ্ষৰ ওলগ যাচিছোঁ প্ৰথমে আৰু এই নৱবৰ্ষৰ প্ৰাকখনত সমগ্ৰ অসমৰ বাবে এক ভাল খবৰ, কি ক'ব? প্ৰথমতে মই প্ৰতিদিন টাইমৰ জৰিয়তে গোটেই অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই প্ৰতিদিন টাইমত ক'বলৈ পাই যথেষ্ট সুখী হৈছে এইকাৰণে যে অসমৰ ভিতৰত মানে জল সম্পদ ক্ষেত্ৰত যি এক নতুন বিজনেছৰ বাৰ্তা আমি যোগীঘোপাবাসীয়ে বিশেষকৈ পাইছোঁ, তাৰ বাবে আমি যথেষ্ট আনন্দিত। আৰু আমি ইয়াত দেখিছোঁ যে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, জেঠী ধুনীয়াকৈ বনাইছে আৰু বিশেষকৈ ক'ব লাগিব যে লজিষ্টিক হাব অহাৰ পিছত আমাৰ যোগীঘোপাৰ মানে পৰিৱেশটো একেবাৰেই চেঞ্জ হৈ গৈছে, এক ধুনীয়া পৰিৱেশ আহি গৈছে আৰু বিজনেছৰ যথেষ্ট অগ্ৰগতি আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে আহিছোঁ ইয়াত পাইছোঁ যে পথেৰে এক নতুন বিজনেছৰ সৃষ্টি এটা আমি দেখিবলৈ পাইছোঁ যে ভূটানৰ পৰা পাথৰ বালিবিলাক আহি জাহাজেৰে লোড হৈ বাংলাদেশলৈ গুচি যাব। ভূটান, ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক ক্ষেত্ৰত এক নতুন বাতাবৰণ আমি দেখিবলৈ পাইছোঁ যোগীঘোপাবাসী ৰাইজে, বিশেষকৈ অসমবাসী ৰাইজে। কাৰণ অসমৰ কাৰণে আমাৰ এইটো এটা গৌৰৱৰ কথা যে অসমৰ ভিতৰত যোগীঘোপা, এই যোগীঘোপাতে তেনেকুৱা এটা বিজনেছৰ সৃষ্টি হৈছে আৰু ইয়াৰ যথেষ্ট মানুহখিনি আৰ্থিকভাৱে যথেষ্ট জুৰুলা। কিন্তু এই ক্ষেত্ৰত মই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱক মই ধন্যবাদ জনাম, কাৰণ তেখেতে ইতিমধ্যে আমি কিছু বাৰ্তা পাইছোঁ, খবৰ পাইছোঁ যে তেখেতে আহি ইয়াত অপেনিং কৰিব, যে পথেৰে এক নতুন বিজনেছৰ সৃষ্টি কৰা যি তেওঁ মুকলি কৰিব। তেখেতক মই ধন্যবাদো জনাইছোঁ আৰু তেখেতে যথেষ্ট ভাল কাম কৰিছে বুলি মই ভাবোঁ আৰু আমাৰ কাৰণে যথেষ্ট ভাল হ'ব বুলি মই নিশ্চয় আশা কৰোঁ। হয়, জলপথৰ এক নতুন দিগন্তৰ সূচনা হ'ব নৱবৰ্ষৰ পৰাই আৰু মোৰ সৈতে আন এগৰাকী আছে, বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ কথা উল্লেখ কৰিবই লাগিব, কাৰণ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাতে MLP-টো হ'ল, মাল্টি লজিষ্টিক পাৰ্কটো হ'ল আৰু মাল্টি লজিষ্টিক পাৰ্কৰ লগত সম্পৰ্ক ৰাখি এই জলমাৰ্গটো গঠন কৰা হৈছিল, কি ক'ব? চাওক, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেত কেন্দ্ৰীয় মন্ত্ৰী জল পৰিবহণ বিভাগৰ, তেখেতৰ প্ৰচেষ্টাতে আমাৰ অসমৰ ভিতৰত বঙাইগাঁও ডিষ্ট্ৰিক্টত যোগীঘোপাত এখন জলপথ নিৰ্মাণৰ কাম প্ৰায় শেষে হৈছে। তেওঁ এই বছৰতে আমাৰ জলপথটো অপেনিং কৰিব বুলি আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ, কাৰণ ই আমাৰ কাৰণে বহুত এক মানে সুখবৰ। কাৰণ যোগীঘোপাবাসীকে মই গৰ্বিত, কাৰণ যোগীঘোপাত এনে এখন মানে জলপথ নিৰ্মাণ হৈ আছে যি ভাৰতবৰ্ষৰ ভিতৰতেই মানে দ্বিতীয় স্থান ক'বলৈ পোৱা যায়। সেইকাৰণে আমি সৰ্বানন্দ সোণোৱালক প্ৰথম ভাগৰ পৰাই আমি অসমবাসীক তৰফৰ পৰা বা মোৰ ব্যক্তিগত তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বাবে খুব সুখবৰ, কাৰণ আমাৰ যোগীঘোপাতে এই জলপথটো নিৰ্মাণ হৈ আছে। কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিবলৈ, ৰাজনৈতিক প্ৰেক্ষাপটৰ আহিছোঁ, যিহেতু বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট এই মুহূৰ্তত সুফল হৈ থকা নাই আৰু বিশেষকৈ ভাৰতৰ লগত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো যথেষ্ট ঘূণে ধৰিছে, কাৰণ বাংলাদেশৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট চলি আছে এই মুহূৰ্তত আশা কৰিব পাৰিনে এই ব্যৱসায়িক সূত্ৰতা দি
ৰাজনীতিক সূত্ৰ ওলাব য'ত ভাৰত আৰু বাংলাদেশৰ মাজত এটা সুসম্পৰ্ক গঢ়ি উঠিব? চাওক, বাংলাদেশৰো প্ৰত্যেকজন মানুহে প্ৰত্যেকজন এনেকুৱা নহয়, কাৰণ যিবিলাক মানুহে এই কামবিলাক কৰি আছে বা বাংলাদেশৰ যি আপোনাৰ নিউজ পত্ৰ তেওঁলোকে বুজি পাব, কাৰণ আমাৰ ভাৰতবৰ্ষৰ লগত তেওঁলোকৰ যি সুসম্পৰ্ক আগৰ পৰাই চলি আছে, এই উপংশ গৈ ৰাখিলে ভাৰতবৰ্ষৰো লাভ হ'ব, বাংলাদেশৰো লাভ হ'ব, আৰু ভূটানৰ পৰাই আমাৰ তিনিখন দেশৰে আমাৰ লাভ হ'ব বুলি মই অনুমান কৰিছোঁ। আৰু এটা সময়ত তেওঁলোকে গম পাব বোলে এইটো ভাৰতবৰ্ষৰ লগত যি পৰিচালনা চলি আছে এইবিলাক বন্ধ কৰিব লাগে, আৰু তেওঁলোকৰ সুসম্পৰ্ক গঢ়ি তুলি আমাৰ ব্যৱসায়ী দিশত আমাৰ আগবাঢ়ি যাব লাগে। হয়, নিশ্চিতভাৱে এই নৱবৰ্ষৰ এই প্ৰাকখনৰ পৰা ৰাজ্যবাসী বিচাৰিছে যে বাংলাদেশত যি হয়, ৰাজনীতিক নিশ্চয় খাৰেমুল হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে।